11খনকৈ চিতা একেলগে জ্বলিল। সকলোৰে বুকুত কপনি তোলা এই দৃশ্যবোৰে পোহৰলৈ আনিলে কলাহীৰা খান্দি আইৰ বুকু উদং কৰাৰ কাহিনী। দেৰগাঁৱত দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই ফিটনেছ নথকা বাহনখনক লৈ বিভিন্নজনে বিভিন্ন মাধ্যমত লম্ফ জম্ফ মাৰিলেও ট্ৰাকখনক লৈ কিন্তু সকলো নিশ্চুপ। কয়লা ভৰ্তি ট্ৰাকখনক লৈ সকলো নিশ্চুপ হোৱাৰ দ্বিতীয় কাৰণটো হ'ল ট্ৰাকখন মাৰ্ঘেৰিটাৰ পৰা আহিছিল। তৃতীয় কাৰণটো হ'ল ট্ৰাকখনে কয়লা কঢ়িয়াই আনিছিল। চতুৰ্থ কাৰণটো হ'ল বিজেপিৰ শাসনত কয়লাৰ কলা বজাৰ বন্ধ আছিল। কয়লা ভৰ্তি ট্ৰাকখনক লৈ চৰ্চা নোহোৱাৰ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ এই তিনিটা কাৰণ আমি আপোনালোকক কলো। এতিয়া কম ট্ৰাকখনক লৈ চৰ্চা নোহোৱাৰ প্ৰথমটো কাৰণ। শুনক, প্ৰথম কাৰণটো হ'ল এই ট্ৰাকখন শাসকীয় দলৰ এজন বিধায়কৰ সমষ্টিৰ পৰা আহিছিল, যাৰ বাবে কাৰোৱেই সাহস নহল ট্ৰাকখনক লৈ টু শব্দ এটা উচ্চাৰণৰ। পিছে আজি আমি আপোনালোকক কম শাসকীয় দলৰ বিধায়কৰ অসীম সাহস পাই উভতগুৰে নাচি কয়লাৰ কলা বেহা চলাই যোৱাসকলৰ কাহিনী। কিদৰে আৰক্ষী অবৈধ কয়লাৰ ট্ৰাক পাৰ কৰে শাসকীয় বিজেপি বিধায়কৰ সিন্ডিকেট দলৰ মেম্বাৰে। এতিয়া ভালদৰে মন কৰক এই ব্যক্তি কেইজনলৈ। ইতিমধ্যে ৰাজ্যত এওঁলোক কুখ্যাত শাসকীয় দলৰ বিধায়কৰ সিন্ডিকেট বাহিনীৰ মেম্বাৰ হিচাপে। নাম বিনোদ গুৰুং, পদবী শাসকীয় বিধায়কৰ সিন্ডিকেট বাহিনীৰ চৰ্দাৰ। নাম গোবিন্দ ছেত্ৰী, কয়লাৰ পৰা অবৈধ কালেকশ্যনৰ এওঁৱেই মাষ্টৰ, অৰ্থাৎ সিন্ডিকেটৰ ধন সংগ্ৰহৰ সমগ্ৰ দায়িত্ব এইগৰাকী গোবিনৰ কান্ধতেই। নাম বি গণেশ, মেম্বাৰ বিধায়ক সিন্ডিকেট বাহিনী। নাম সুনীল গুৰুং, মেম্বাৰ বিধায়ক সিন্ডিকেট বাহিনী। এতিয়া শুনক, এৰাতিত এখন ট্ৰাকৰ পৰা কিমান কালেকশ্যন কৰে শাসকীয় বিধায়কৰ এই সিন্ডিকেট বাহিনীয়ে। প্ৰতিখন ট্ৰাকৰ পৰা সিন্ডিকেট বাহিনীয়ে লয় 90,000কৈ টকা। এই 90,000তে থাকে সকলোৰে ভাগ। এই 90,000 টকাৰ পৰাই অংশ যায় শাসকীয় দলৰ বিধায়কগৰাকীলৈ। ইয়াৰে এটা অংশ আহে দিছপুৰলৈ, আন এটা অংশ যায় আমাৰ সমাজৰ ৰখীয়াসকললৈ। মন কৰিবলগীয়া কথাটো হ'ল, মাত্ৰ কেইটামান দিন পূৰ্বে শাসকীয় বিধায়কৰ বলেৰে বলিয়া গোবিন্দ ছেত্ৰীহঁতৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত চলিছিল আয়কৰ বিভাগৰ অভিযান। কিন্তু দিছপুৰৰ নেদেখা শক্তিৰ কৃপাত সেই অভিযান এটা দিনতেই অন্ত পৰিল। এতিয়া আহিছো দিনত কিয় আপোনাৰ মোৰ চকুত নপৰে সিন্ডিকেট বাহিনীয়ে পঠিওৱা কলা হীৰা ভৰ্তি এই ট্ৰাকসমূহ। কাৰণটো হৈছে নিশা 10 বজাৰ পাছতহে ৰাজপথত নামে সিন্ডিকেট বাহিনীৰ কয়লা ভৰ্তি ট্ৰাকবোৰ। মাৰ্ঘেৰিটাৰ পৰা ওলাই অহা কয়লা ভৰ্তি ট্ৰাকবোৰক বান্ধি দিয়া হয় নিৰ্দিষ্ট টাৰ্গেট। পোহৰ হোৱাৰ পূৰ্বেই সেই কয়লা ভৰ্তি ট্ৰাক পোৱাবগৈ লাগে সিন্ডিকেট বাহিনীয়ে নিৰ্ধাৰণ কৰি থোৱা নিৰ্দিষ্ট স্থানত। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে সিন্ডিকেট বাহিনীয়ে নিৰ্ধাৰণ কৰি দিয়া গোপন স্থানত ট্ৰাকসমূহ উপস্থিত হোৱাৰ পাছতেই দিনটোৰ বাবে অন্তৰ্ধান হৈ পৰে আৰু নিশা হলে পুনৰ গোপন স্থানৰ পৰা ৰাজপথত নামি পৰে কয়লা ভৰ্তি সিন্ডিকেট বাহিনীৰ ট্ৰাকবোৰ। অৰ্থাৎ এটা নিশাতেই এই ট্ৰাকবোৰে যাত্ৰা সম্পূৰ্ণ নকৰে। ইয়াৰ সলনি নিশা 10 বজাৰ পৰা পুৱা পোহৰ হোৱালৈ সিন্ডিকেট বাহিনীয়ে নিৰ্ধাৰণ কৰি দিয়া নিৰ্ধাৰিত দূৰত্বহে অতিক্ৰম কৰে এই ট্ৰাকবোৰে। এতিয়া পুনৰ আহিছো দুৰ্ঘটনাৰ প্ৰসংগলৈ। পুৱতি নিশা প্ৰায় 4:30 বজাত সংঘটিত হৈছিল দুৰ্ঘটনাটো। অৰ্থাৎ পোহৰ হবলৈ কয়লা ভৰ্তি ট্ৰাক চালকৰ হাতত সময় আছিল প্ৰায় আধা ঘণ্টা। কিন্তু সিন্ডিকেট বাহিনীৰ নিৰ্ধাৰিত স্থানৰ দূৰত্ব বাকী আছিল যথেষ্ট। গতিকে কয়লাৰ সিন্ডিকেট বাহিনীয়ে ট্ৰাক চালকক বান্ধি দিয়া নিৰ্দিষ্ট সময়ো এক কাৰণ হ'ব পাৰে পিকনিকলৈ যোৱা 11জনকৈ লোকৰ কৰুণ মৃত্যুৰ। সেয়ে এতিয়া প্ৰশ্ন হয়, কয়লা সৰবৰাহ কৰা ট্ৰাকখনৰ সন্দৰ্ভত সবিশেষ তথ্য আৰক্ষীয়ে ৰাজহুৱা কৰিবনে? একেলগে 12জনকৈ লোকে প্ৰাণ হেৰুৱাৰ পিছত ৰাজ্যত বন্ধ হ'বনে কয়লা সিন্ডিকেট? অন্তত এতিয়া আৰক্ষীয়ে সাহস গোটাবনে গোবিন্দ সুনীলহঁতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ? নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা এনি।